Hello everyone, good afternoon. এতিয়া পাইছে 12টাই বাজিব হ'ল যেহেতু ছোৱালী এনচিচি ট্ৰেইনিঙত গৈছিলে আজি লাষ্ট ডে আহি আছে ঘৰলৈ আনিবলৈ গৈছোঁ আৰু তাইক কেনেকুৱা ডিমাণ্ড মুঠতে গম পাইছেনে বাহিৰত ইমান বেছি ৰ'দ মুঠতে তাই যেন আহি ৰখি থাকিবলগীয়া নহয় সেইকাৰণে অলপ সোনকালে গুচি গৈছোঁ টেঙাখাত পাৰ হ'ল বুলি কৈছে আৰু তাই ডিমাণ্ড ষ্টিকি ৰাইচ আৰু গাহৰি মাংস খাব দেউতাকেতো একদম ফূৰ্তিত থাকিব পৰা নাই বাপেক জীয়েকৰ বহুত দিন দেখা সাক্ষাৎ হোৱা নাই যিহেতু দেউতাকতো দিল্লীৰ পৰা আহিছেহে আৰু ছোৱালীও এতিয়া আজি এনচিচি ট্ৰেইনিঙৰ পৰা আহিছে তো বাপেক জীয়েকৰ মিলন মানে একদম চাবলগীয়া আজি বাপেকে একদম পাগল হৈ গৈছে মুঠতে জানে কৈছে কি ৰুমটো ঠাণ্ডা কৰি থোৱা এচিটো চলাই থোৱা ভাতকেইটা বনাই ৰখা অ' মাই গড তো গাইজ যাওঁ এতিয়া তাইক ল'বলৈ বাকী কথা মই ৰাস্তাত পাতি আছোঁ অ'কে ফাইনেলি ল'ৰা ছোৱালীবিলাক ঘৰত নাথাকিলে একদমেই ভাল নালাগে হয়নে কওকচোন ঘৰখন ঘৰ নিচিনা নালাগে ল'ৰা এইফালে ফোন কৰিছোঁ প্ৰেক্টিছ গৈছে আৰু ছোৱালী এইফালৰ পৰা আজি আহি আছে তো বেছেৰী গৰমত ফটোবিলাক পঠাই আছে যথেষ্টখিনি একদম ক্ষীণ মীন দেখিছোঁ নাজানো আৰু গোটেইজনী পূৰা হেল্ডি আছিলে নহয় এতিয়া চাওঁচোন কি হয় বলক যাওঁ ৰ'দ চাওকচোন অ' মাই গড গাড়ীৰ ভিতৰত সোমাব নোৱাৰা অৱস্থা হৈ আছে ইমানেই গৰম মাই গড জুই 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 মাইনা জুই হৈ আছা তুমি চলো প্ৰিয় হাবিখন কি ভাল লাগে ৰে এখন হাবি মোৰ স্কুলবিলাক ছামাৰ ভেকেশ্যন হৈ আছে তো ৰাস্তা একদম খালী কিমান গৰম তাই যেতিয়া গৈ পাইছে ছেকেণ্ড দিনা কান্দিছে মা ঘৰলৈ যাওঁ কাৰণ ফাৰ্ষ্ট টাইম আমাক এৰি টাইম ইমান দিনৰ কাৰণে আছে তাতে মাটিয়ে বালিয়ে শুবলগীয়া হৈছে মানে কি আৰু যদিও লৈ গৈছে শ্লিপিং বেগ তথাপিও আৰু ন বিচনাত নহয় মাটিত শুবলগীয়া হৈছে প্ৰথম ছেকেণ্ড দিনাতো গোটেইকেইজনী কান্দিছে বোলে ঘৰলৈ আহোঁ বুলি তাৰপিছতে মই তাইক গালি দিলোঁ লাইফটো যদি অকণমান এনজয় নকৰা অকল মোবাইলত ব্যস্ত থাকিলে নহ'ব ন পঢ়াৰ বাহিৰে তো অলপ মনে থাকিলে আৰু তাৰপিছতে বাকী কিন্তু আৰু ক'ব নালাগে বহুত ফূৰ্তি কৰিছে বোলে আৰু মানে বহুত পানিছমেণ্ট কিবা কিবি আৰু কৈ আছে আৰু এইবিলাক কিবা কিবি তাহাঁতৰ ভাষা আৰু নাজানো দেই এনচিচি ভাষাত কিবা কিবি ধেৰ শিকালে বোলে কালিতো কেনেকুৱা ফূৰ্তি কৰিছে মুঠতে ইনষ্টাগ্ৰামত একদম ভিডিঅ' ঢালিছে বাপৰে সাংঘাতিক ফূৰ্তি মানে কেনেকুৱা নাচিছে মই কৈছোঁ তেতিয়া সেইটোৱে কথা আচলতে ফ্ৰেণ্ডৰ লগত কিছুমান ভাল মুহূৰ্তবিলাক ল'ব লাগে অকল যে পঢ়া শুনাৰ মাজতে সোমাই থাকিব লাগে বুলি কথা নাই ভাল বেয়া তিতা কেহা চব শিকিব লাগে নহয় জানো সেয়া আৰু কিন্তু তাই আহক দেখাম আপোনালোকক দেই চাওঁ ৰিম্পি কেনেকুৱা এক্সপিৰিয়েঞ্চ ভালে আছিলে বাৰু ভালে লগৰ লগ পালোঁ ডিচিপ্লিন শিকিলোঁ চবৰে চিনাকি হ'ব লাগে হাই কেনেকুৱা এক্সপিৰিয়েঞ্চ একদম খাৰাপ নাই লাইফত কষ্ট কৰিব লাগিব তেতিয়া হ'ব ৰিম্পি মাকৰ মুখখন চাওঁ এতিয়া জীয়েকক দেখি ৰিম্পি মাকৰ মুখখন চাওঁ কেনেকুৱা লাগিছে ছোৱালী লগ পাই ভাল লাগিছে ন মোৰ ছোৱালীকে দেখি নাই পোৱা যে এইজনী চাওঁ উপপাতলৈ চাওঁ তো ফাইনেলি চব আহি গ'ল একদম ইউনিফৰ্মত তো ফাইনেলি আহি গ'ল দেই আমাৰ ছোৱালীকেইজনী একদম অৱস্থা বেয়া হৈ আহিছে গৰমত একদম ঘামুচি উঠি অৱস্থা নাই ছাৰ থেংক ইউ অজয় ছাৰে একদম বৰ ধুনীয়াকৈ আনি দিলে থেংক ইউ কিমান ধুনীয়া লাগিছে ল'ৰা ছোৱালীবিলাকক দেখিবলৈ ন ফাইনেলি আহি গ'ল আৰু গোটেইজনী ঘামুচি হাতত জীৱনত ঘামুচি উঠি নাই পোৱা গোটেই গুটি ভৰ্তি হৈ আহিছে একদম আৰু বহুত পানী পিয়া লাগিছে ন এতিয়া ব'লা ঘৰত খানা ৰেডি কৰিছোঁ খাবগৈ এতিয়া আৰু এক্সপিৰিয়েঞ্চ কৈ দিয়াচোন চবকে ভালে লাগিলে নতুন ফ্ৰেণ্ডছো বনালোঁ আৰু কৈ দিয়া ধুনীয়াকৈ কৈ দিয়াচোন মোবাইলটো ধৰি পিনি ধুনীয়াকৈ কৈ দিয়া চবকে এনচিচি গৈ কেনেকুৱা লাগে নতুনবিলাকে জইন কৰিব যে তাহাঁতক কৈ দিয়া ধুনীয়াকৈ এনচিচি ভাল লাগিলে তাত আমাৰ ডিচিপ্লিনো শিকায় নতুন ফ্ৰেণ্ডছো শিকায় আৰু ফ্ৰেণ্ডছ লগ লগ পাওঁ বেলেগ স্কুলৰ দিনটো
কেনেকৈ হয় ৰাতিপুৱা দিনটো আমি সদায় জল্দি উঠিব লাগে তাৰপিছত ফলিন হয় মানে উঠিবলৈ কৈ দিয়া সদায় 4টা বজাত নহ'লে 3টা বজাত উঠিব লাগে চ' ইয়া আৰু উঠি পিনে কি কৰা উঠি পিনে গাটো ধুব নোৱাৰে সেইকাৰণে মুখ হাত ধুই গুচি আহোঁ তাৰপিছত ফলিন হয় তাৰপিছত একদম এক্সাৰচাইজ কৰি পিনে আকৌ গা ধুবতো নোৱাৰে চ' চিধা আমি খাকী ড্ৰেছটো পিন্ধি আকৌ আমি ৰেডি কৰিব লাগে তাৰপিছত খাকী ড্ৰেছটো আকৌ আমাৰ লাঞ্চ হয় তেতিয়া আকৌ আমাৰ 3 আৱাৰ্ছৰ ৰেষ্ট দিয়ে তেতিয়া গা ধুই লওঁ আৰু হেৰি কিমান ষ্টুডেণ্ট আহিছিলে বহুত আহিছিলে 200কৈ ওপৰত আহিছিলে ন চবৰ লগত ফ্ৰেণ্ডশ্বিপ কেনেকুৱা ভালেই চব কাইণ্ড আছে আৰু হেৰি ডিচিপ্লিন ৱেইট লছ কিমান হ'ল কৈ দিয়া কিমানটো হ'ল কি জানো ইমানেই এক্সাৰচাইজ কৰাইছে মানে ইমানেই এক্সাৰচাইজ কৰালে মোৰ ছোৱালী একদম শ্লিম হৈ আহিলে শ্লিম মানে কি 5 কেজিমান কমালে কি জানো কিন্তু বহুত ঘামুচি হ'ল গৰম দিনত যিহেতু আৰু ইমান ডাঠ কাপোৰটো পিন্ধি থাকিব লাগে ন মই তোমাক কৈছিলোঁ এইবিলাকত যাব লাগে বুলি কাৰণ কেলে নতুন এক্সপিৰিয়েঞ্চ হয় এইবিলাক অকল যে কিতাপতেই চব আছে নাজানো সেইটো কথা নহয় আচলতে এইবিলাকত গ'লে বহুত কথা শিকিব পাৰি বহুত মানুহ লগ পোৱা যায় বহুত শিকিব পাৰি মুঠতে মোক শিকোঁ বুলি ক'লে বহুত শিকিব পাৰি সেইকাৰণে মই NCC দিছোঁ তোমাক NCC বুলিয়ে নহয় মানে তুমি খেলৰ লগত জড়িত বা সংগীতৰ লগত বা যিহৰ লগত জড়িত আচলতে পৃথিৱীখন চিনি পোৱা যায় দেখা পোৱা যায় হয় নাই এতিয়া ঘৰত পাপাই কি বনাই থৈছে ডিমান একদম ষ্টিকি ৰাইচ নাই দেই ধুনীয়াকৈ ভাত আৰু একদম চব্জি মাংস একদম পূৰা বাপেকে বনাই আছে ক'লৈ গৈছ ঘৰটো ইমান দিন মই দেখা নাই পাপাই মৰম কৰিলে নাই কৰিলে মই গাড়ী বস্তু তোমাতে নেদেখিলোৱে কেনেকুৱা লাগিছে জীয়েৰে আহিলে গা পা ধুই ছোৱালীজনী ভাত খাব লৈছে ভাল লাগিছে নে খাই আকৌ ইমান দিনত ঘৰৰ ভাত ভাল লাগিছে তো গাইজ বহুত গৰম ভাত চাত খাই লওঁ ব্লগটো আজি ইমানটা সামৰণি মাৰিছোঁ